আজি মই APSC যিহতে APSC 2026 এক্সাম দিব তেওঁলোকৰ কাৰণে বেষ্ট বুক লৈ আহিছো হেল্ল দিস ইজ মি অমৃত মই APSC মেইনছ এপিয়াৰ্ড হোৱা সো মোৰ বোধৰে মই সেলফ স্টাডি কৰিছিলো সো কি বেষ্ট কিতাপ আছে মই ইয়াত দি দিছো প্ৰথমে প্ৰিলিমছ সো আমাৰ গাইডলাইনটো কৰ পৰা ষ্টাৰ্ট হয় প্ৰিলিমছৰ পৰা প্ৰিলিমছত কি থাকে GS 1 and GS 2 আমি সিলেবাস ডিসকাশন পিছত কৰিম তো GS 1 ত থাকে তো GS 1 ত থাকে তোমাৰ জেনাৰেল যিখিনি সাবজেক্ট হিস্ট্রি ম্যাথছ ইকোনমিক্স আৰু GS 2 ম্যাথছ থাকিব ইংলিশ থাকিব মেইনলি ম্যাথছৰ ভিতৰত DI ভেৰিয়াছ সাব টপিক বিলাক থাকে সো ইয়াত টোটাল কিমান মাৰ্কস হয় 400 মাৰ্কস এই 400 মাৰ্কসৰ ভিতৰত কোৱালিফাই কৰিলে হৈ গল ইয়াত বহুত বেছি মাৰ্কস নালাগে কাৰণ এটো জাস্ট কোৱালিফাই কৰিব লাগে তাৰ পিছত আহিল মেইনছ সো প্ৰিলিমছ পাস কৰাৰ পিছতহে মেইনছত পঢ়িব পৰা ব্যৱস্থা পাবা তোমালোকে মেইনছত আমাৰ সাবজেক্ট থাকে টোটাল 6টা GS 1 ৰ পৰা GS 6 লৈকে GS 6 তো টোটাল কিমান হ'ব মাৰ্কস 250 কে 1500 প্লাস তাৰ পিছত ইন্টাৰভিউ থাকিব ইন্টাৰভিউত থাকে nearly about 180 marks তো টোটাল কিমান থাকে 1680 marks সো বহুতে GS পেপাৰটো কাৰণ ইয়াত এটা পেপাৰ এসে থাকে হা এসে পেপাৰ 2 আৰু প্লাস GS 5 লৈকে থাকে সো আমি টোটাল GS 6 বুলি কৈ দিও কিন্তু মেইন এটা পেপাৰ কি থাকে এসে আৰু GS 5টা সো ইয়াত মন কৰিবলগীয়া বহুতে আগৰ সিলেবাসখিনি যদি চোৱা আগৰ সিলেবাসত আমাৰ কোৱালিফাইং আৰু এটা পেপাৰ থাকে ইংলিশ এছামিছ এই দুটা পেপাৰ থাকে এইবিলাকত কোৱালিফাই কৰিব লাগে মেইনছত লিখিব লাগে কিন্তু এইবিলাক উঠাই দিছে ৰিসেন্টলি গভৰ্নমেন্টে আৰু আমাৰ মেইনছৰ কি থাকে অপচনাল পেপাৰ দুটাও উঠাই দিছে সো অপচনাল উঠাই দিয়াৰ কাৰণে আমাৰ মাৰ্কসটো অলপ কমি গৈছে কিন্তু আমাৰ যিখিনি ষ্টুডেন্ট আছে তেওঁলোকৰ কাৰণে অপচনাল বাদ দিয়াৰ কাৰণে যথেষ্ট ভাল হৈছে তাৰ পিছতটো সো আমি কৈ দিলো যে এক্সামটো কি হ'ব প্ৰিলিমছ আৰু মেইনছ সো মেইনছত ল্যাঙ্গুয়েজ কোৱালিফাইং পেপাৰ এটো উঠাই দিছে আৰু GS 1 ত কৈ দিলো আৰু GS 2 এটো C-set সো আমাৰ প্ৰিলিমছত মেইনলি যেহেতু APSC অসম পৰ্ষণ যেটো আছে অসম পাৰ্ট 2 এটো অলপ ভালকে পঢ়িব লাগিব এটো মনত ৰাখিবা সো আমি কি পঢ়িম GS 1 ত হিস্ট্রি তো লাগিবই আমাক হিস্ট্রি এন্ড কালচাৰ হিস্ট্ৰি কাৰণে NCERT বেস্ট NCERT 9 to 12 যদি আমাক ক্লাস কি কৈছে 9 to 12 লৈকে NCERT পঢ়িবই লাগিব যদি 6 to 12 পঢ়িব পাৰা আৰু বেছি ভাল তাৰ পিছত NCERT যেতিয়া হৈ গল তেতিয়া স্পেকট্ৰামৰ এখন কিতাপ পোৱা যায় মডাৰ্ন ইণ্ডিয়া আৰু মই স্পেশালি পঢ়িছিলো স্পেকট্ৰামৰ লগত ইণ্ডিয়াছ ষ্ট্ৰাগল ফৰ ইণ্ডিপেণ্ডেন্স এই কিতাপখনত ডেসক্ৰিপটিভ এখন বুজিবলগীয়া পেপাৰ যথেষ্ট ভাল তাৰ পিছত আৰ্ট এণ্ড কালচাৰৰ কাৰণে নিতিন সিংহানিয়াৰ কিতাপটো ভাল আছে নিতিন সিংহানিয়া আৰ্ট এণ্ড কালচাৰৰ কাৰণে তো আমাৰ হিস্ট্ৰি আৰু কালচাৰৰ কাৰণে এই কেইটা কিতাপ সবকেইটাই বেষ্ট আৰু ভিডিও লেকচাৰ হিচাপে যিকোনো ছাৰৰ ইউটিউবত যেনেকে ফ্ৰী যিবিলাক পায় ফ্ৰী লেকচাৰ টপিক ওয়াইজ সো মই বেষ্ট এখন প্লেলিষ্ট দি দিম হিস্ট্ৰিৰ কাৰণে প্লেলিষ্ট এইখন পঢ়িলে 100% কনসেপ্ট ক্লিয়াৰ হৈ যাব হিস্ট্ৰি বহুত ধুনীয়াকে বুজোৱা আছে
মানে কোৰ্সখিনি পেইডৰ নিচিনাই সো যিহতে লাগে কন্টাক্ট কৰিবা মই প্লেলিষ্টখন দি দিম সো ভিডিও লেকচাৰ এনচিয়েন্ট মিডিয়েবল মডাৰ্ণ সকলোবিলাক কভাৰ কৰা আছে আৰু যথেষ্ট ভাল মই আগৰ পৰা চাওঁ ইয়াৰ ভিডিঅ'বিলাক যথেষ্ট ভাল হিষ্ট্ৰী হিচাপে অপশ্যনেলৰ কাৰণেও দেখিব পাৰে কিন্তু যিহেতু আমাৰ এপিএছচিত অপশ্যনেল নাই সো এইখিনি হ'ব সো এই প্লেলিষ্টটো পাবা তোমালোকে মই ডেছক্ৰিপশ্যনত দি দিম তাৰপিছত অসমৰ ইতিহাসৰ কাৰণে কম্প্ৰিহেনচিভ হিষ্টৰী অফ আছাম এছ.এল. বৰুৱা এইখন কিতাপ ভাল আছে যথেষ্ট ধুনীয়া ময়ো পঢ়িছিলোঁ এইখন কিতাপেই তাৰপিছত মডাৰ্ণৰ কাৰণে প্ৰিয়ম গোস্বামীৰ আছাম টু ইয়েণ্ডাবু পাৰ্টিশ্যন এইখন কিতাপো ভাল তাৰপিছত হিষ্ট্ৰী অফ আছাম এডৱাৰ্ড গেইট এইখন ইমান ৰেফাৰেঞ্চৰ কাৰণে পঢ়িব পাৰা কিন্তু এই দুখনেই ভাল কিন্তু ইয়াতকৈ আৰু এখন ভাল আছে কিতাপ অসম সাহিত্য সভাই পাব্লিছ কৰা এখন কিতাপ আছে অসমৰ ইতিহাস বুলি এই কিতাপখন ভাল আছে এনচিয়েন্ট মিডিয়েবল মডাৰ্ণ তিনিটা টপিক কভাৰ কৰা আছে এইখন পিডিএফ পোৱা যায় পিডিএফটো মই দি দিম পিডিএফটো যথেষ্ট ভাল কিন্তু এছামিছত আছে অসমীয়াত আছে এইখন কিতাপ পঢ়িলেও ভালেখিনি বস্তু আহি যায় হিষ্ট্ৰী যিখিনি ক্ৰুচিয়েল পাৰ্ট আছে আমাৰ সো কিতাপখনৰ অসম সাহিত্য সভাই 2007 চনত পাব্লিছ কৰে এইখনৰ লিখক হৈছে নিশিপত দেৱ চৌধুৰী আৰু চেনেহী বেগম কিতাপখন পিডিএফ মই যদি লাগে দি দিম কিতাপখন যথেষ্ট ভাল পঢ়িবৰ কাৰণে কনচেপ্টটো ভাল দি আছে তাৰপিছত আমাৰ জিঅ'গ্ৰাফি হিষ্ট্ৰী হৈ গ'ল আমাৰ জিঅ'গ্ৰাফি ৱৰ্ল্ড এণ্ড আছাম তো ফিজিকেল ৱৰ্ল্ডৰ কাৰণে 11-12 NCERT পঢ়িলেই হ'ল ৱৰ্ল্ড জিঅ'গ্ৰাফি যিটো ৱৰ্ল্ড পাৰ্টখিনি আৰু জেচি লিয়ঙৰ কিতাপখন চালে হ'ল কিন্তু মোৰ লগত হেণ্ড ৰিটেন নোটছ আছেই অলৰেডি যদি কাকবা লাগে মই PDF কৰি দি দিব পাৰোঁ জিঅ'গ্ৰাফিৰ ধুনীয়া নোট উইথ সকলোবিলাক পিকচাৰ ভালকৈ দি আছে আৰু ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ কাৰণে মাজিদ হুছেইনৰ কিতাপখন ভাল কিন্তু অলপ ষ্টেণ্ডাৰ্ড চ' কিছুমানে বুজি নাপায় আৰ্টছ বেকগ্ৰাউণ্ডৰ মই প্ৰথমতে বুজি পোৱা নাছিলোঁ চ' ইয়াৰ কাৰণে অলৱেজ 9 to 12 যিখিনি NCERT আছে এইখিনি বেষ্ট যিখিনি ইণ্ডিয়ান পাৰ্টখিনি আছে এইখিনি বেষ্ট এইখিনি পঢ়িলেই হৈ গ'ল আৰু লগত এটলাছখন লাগিবই অক্সফৰ্ড ষ্টুডেণ্ট এটলাছ কাৰণ এই কিতাপখন যথেষ্ট গুৰুত্বপূৰ্ণ এইখন নহ'লে জিঅ'গ্ৰাফি ইনকমপ্লিট কাৰণ আমাক যিকোনো বস্তু হ'লেই আমি মেপখনত চাব লাগিব আৰু এটলাছখনেই ভাল আৰু জিঅ'গ্ৰাফি কুলাৰৰ আছে এইখনো দেখিব পাৰে তোমালোকে কিন্তু NCERTখিনি বেষ্ট আৰু হেণ্ড ৰিটেন ফিজিকেল নোট মোৰ লগত আছে নহ'লে জেচি লিয়ঙৰ কিতাপখনো বেয়া নহয় এইখনো ভাল আৰু আছামৰ কাৰণে আছামৰ জিঅ'গ্ৰাফি অফ আছাম কিতাপবিলাক পোৱা যায় কিন্তু ইয়াত ডাটাখিনি পুৰণি চ' ইয়াতকে আছাম ইয়াৰ বুকখন ফ'ল' কৰিলেই হৈ গ'ল আৰু ন' ইয়ৰ ষ্টেট আছাম স্পেচিফিক যিবিলাক কিতাপ আছে আছাম ইয়াৰ বুক আছাম ইয়াৰ স্পেচিফিক ন' ইয়ৰ ষ্টেট এইবিলাক কিতাপ পঢ়িলেও হৈ গ'ল তো আমাৰ এইখিনি হৈ গ'ল ৱৰ্ল্ড আৰু ভিডিঅ' লেকচাৰৰ কাৰণে যদি কোনোবাই আগত বিবেক যাদৱৰ কেৰিয়াৰ উইলত কৰা আছে তেওঁৰ ভিডিঅ'খিনি চাই ইয়াত হেল্প হ'ব ইয়াৰ কাৰণে মনত ৰাখিবা যদি ভিডিঅ' লেকচাৰ লাগে সুদৰ্শন গুজ্জাৰ ইয়াৰ লেকচাৰখিনি ভাল আছে জিঅ'গ্ৰাফিৰ ওপৰত চ' ইয়াৰ লেকচাৰখিনি আনএকাডেমিতো পাবা তোমালোকে ইউটিউবতো পাবা ইয়াৰ পৰা চাই ল'লে হ'ল যিটো টপিক
প্ৰব্লেম লাগে। ইয়াৰ ওপৰত মেগনেট ব্ৰেইন, এইটো অলপ মনত ৰাখিবা, মেগনেট ব্ৰেইনতো ভিডিঅ'খিনি কনচেপ্টবিলাক ভালকৈ বুজোৱা থাকে। চ' তাৰ পৰাও চাব পাৰা। চ' নেক্সট আহিছোঁ পলিটি এণ্ড গভাৰ্নেন্স। ত' পলিটিৰ কাৰণে ইয়াত এখন কিতাপ দি আছে, এইখন মই ৰেকমেণ্ড নকৰোঁ জেনেৰেলি। ডি বাসুখন পঢ়িব পাৰে। ডি বাসু এইটো জেনেৰেলি বহুত ডিপথ হয়, আৰু বহুতে কয় লক্ষ্মীকান্তখন পঢ়িবৰ কাৰণে, কাৰণ লক্ষ্মীকান্ত 100% চিলেবাছ কাভাৰ নকৰে। ই অলমষ্ট 30 to 35 বা 70 বা 50 যিয়ে যেনেকৈ ভাবে এইখিনি চিলেবাছে কাভাৰ কৰে। চ' বাকীখিনি ৰেফাৰেঞ্চ চাব লাগিব। চ' মই ইয়াৰ কাৰণে প্ৰিপ নোটৰ পলিটিখিনি যথেষ্ট ভাল। এইখিনি চালে হৈ গ'ল। নহ'লে ভিজন IASৰ পলিটি যিখিনি মেটেৰিয়েল আছে এইখিনিও ভাল। মোৰ লগত অলৰেডি আছে ভিজনৰ, যদি কাকবা লাগে লৈ ল'ব পাৰা। ভিজন IASৰ পলিটি যিখিনি লেকচাৰ আছে এইখিনি ভাল। আৰু কিতাপ যিখন 6খন বুকলেট পায়, এই 6খনে টোটেল চিলেবাছ কাভাৰ কৰে, আৰু কিতাপখিনি যথেষ্ট ভাল। মই পাৰ্চনেলি পঢ়িছোঁ। প্ৰিপ নোটখিনিও ঠিক ভালে আছে পলিটিৰ কাৰণে, কিন্তু লক্ষ্মীকান্ত কিনি অলপ পঢ়িবা, কাৰণ লক্ষ্মীকান্তৰ লিখাবিলাক লিউচিড, মানে বুজিব পৰা, ইজিলি বুজিব পৰা যায়। আৰু পলিটিৰ কাৰণে বৰ্তমান ইউটিউবত অভাৱ নাই, ফ্ৰী টপিক ৱাইজ যিটো চালে ভাল লাগে চবৰে চাব পাৰে, কাৰণ অনলি IAS, তাৰপিছত UIS, তাৰপিছত PWIS, তেওঁলোকৰ গোটেইখিনি লেকচাৰখিনিও ভাল। চ' তাৰে পৰা যিখিনি য'ত ফ্ৰী পায় যেনেকৈ তাৰ পৰা চালেই হ'ল। তো মই কৈ দিলোঁ মেইনলি পঢ়িব পাৰে লক্ষ্মীকান্ত, আৰু প্ৰিপ নোট আৰু ভিজন, তাৰে যিকোনো এটা লাগিব। তো লক্ষ্মীকান্তটো ৰাখিবই, প্লাছ যদি ভিজন IASৰ ৰাখিব পাৰে বহুত ভাল কথা। ভিজন IASৰ নোটবিলাক অনলাইনত পায়, মোৰ লগতো আছে, যদি লাগে দি দিব পাৰিম। হৈ গ'ল পলিটি। তাৰপিছত ইকনমিত ইয়াত ৰমেশ সিঙৰ ইকনমিটো ভাল, কিন্তু বহুতে মই প্ৰিফাৰ কৰোঁ বিবেক য়াদৱৰ কিতাপ আছে ইকনমিক্সৰ। ইয়াৰ কিতাপখিনি মষ্ট কনচেপচুৱেল, আৰু মৃণালৰ যিটো হেণ্ডআউট আছে এইখনো চাব পাৰা। মৃণালৰ হেণ্ডআউট, নহ'লে ৰমেশ সিং, নহ'লে বিবেক সিং, এই তিনিটাই বেষ্ট। কিন্তু মই পাৰ্চনেলি পঢ়িছিলোঁ বিবেক সিঙৰ কিতাপখন, ৰমেশ সিংখন পঢ়া নাই। আৰু মৃণালৰ নোটছখিনিও চাইছিলোঁ। আৰু এনভাইৰনমেণ্টৰ কাৰণে এখনেই কিতাপ যিটো মই ৰেকমেণ্ড কৰোঁ, শংকৰ IAS একাডেমীৰ, যিখন ই কপিও পাবা, এনেও অনলাইনত কিনিব পৰা যায় ফ্লিপকাৰ্ট, এমাজনৰ পৰা। তাৰপিছত অসমৰ কাৰণে আছাম ইয়াৰবুক, এইখনতো কিনিবই লাগিব। শৰাইঘাট ইয়াৰবুক পোৱা যায়, বা আছাম ইয়াৰবুক কিনিলেই হ'ল। আৰু নিউজ পেপাৰটো ডেইলি চাব লাগিব। বেছিকৈ ৰেকমেণ্ড কৰোঁ আছাম ট্ৰিবিউনখন, এইখন চালেই হ'ল। আৰু নৰ্থ ইষ্টৰ কাৰণে নৰ্থ ইষ্ট টাইম এটা আছে, এইখন ভাল চাব পাৰিলে অলপ টাইম দি। আৰু অসমৰ বাজেট, অসমৰ ইকনমিক ছাৰ্ভে, তাৰপিছত ইয়াত লগত মন পৰিবলগীয়া ডিষ্ট্ৰিক্ট ইম্পৰ্টেণ্ট চাইট, এইবিলাক প্ৰিত সহায় কৰিব এইবিলাক। চ' অসমখিনিও কৈ দিলোঁ। চ' GS পেপাৰ 2ৰ কাৰণে, মেথছৰ কাৰণে যিকোনো কিতাপ চাব পাৰা। RS আগৰৱালৰ কোৱান্টিটিভ এপ্টিটিউড, তাৰপিছত ৰাজেশ বৰ্মাৰ আছে, যিকোনো চালেই হ'ল। আৰু ৰিজনিঙৰ কাৰণে ভাৰ্বেল এণ্ড নন ভাৰ্বেল ৰিজনিং RS আগৰৱালৰে আছে। ইংলিছৰ কাৰণে যিকোনো ইংলিছ গ্ৰামাৰ
মই ফ'ল' কৰিছিলোঁ SP বক্সি জেনেৰেল ইংলিছ। এই কিতাপখন যথেষ্ট ভাল। আৰু লগত আছিল মোৰ নিতু মেমৰ কিতাপখিনি ইংলিছৰ। চ' এইখিনি আছিল আমাৰ CSET-ৰ কিতাপ। তাৰপিছত আমাৰ এটা টপিক ৰৈ গ'ল ইথিক্সখন। তো ইথিক্সৰ কাৰণে বহুতে লেক্সিকন ইথিক্সখনেই ফ'ল' কৰে, কিন্তু মই তেনেকৈ ফ'ল' কৰা নাই। মই মোৰ ফ্ৰেণ্ডৰ এজনৰ নোটছ আছিল ইথিক্সৰ, ভাল নোট, সেইবিলাকে ফ'ল' কৰিছিলোঁ। চ' এইটো এক্সাম ক্ৰেক কৰাৰ এটাই উপায়, বেছ কমপ্লিট হ'ব লাগিব। বেছটো ষ্ট্ৰং হ'ব লাগিব। NCERT যেনেকৈ NCERT পঢ়ি মানে লিংকবিলাক মিলাব লাগিব, যে আপোনাৰ কনচেপচুৱেলি যাতে আপোনাৰ ফাউণ্ডেশ্যনটোও ভাল হয়। আৰু ফাউণ্ডেশ্যন ভাল হ'লেহে আপুনি ইয়াৰ ওপৰত ষ্টেণ্ডাৰ্ড বুকখিনি পঢ়িব পাৰিব। তো ছেকেণ্ড হৈছে লিমিট। আপুনি NCERT পঢ়ি এখন বা দুখন কিতাপে চুজ কৰিব এটা টপিকৰ ওপৰত, কাৰণ মাল্টিপুল কিতাপ চালে দিগদাৰ হয়। মাল্টিপুল কিতাপ চালে কি হয়, আপোনাৰ ৰিভিজনটো কম হয়। চ' আপুনি দুখনেই কিতাপ ল'ব, কিন্তু ৰিভিজন মাল্টিপুল টাইমছ কৰিব, মাল্টিপুল কিতাপ পঢ়াতকৈ। চ' তাৰপিছত আপুনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ছল্ভ কৰিব, এইটোৱেই। মক টেষ্ট দিব পাৰে। চ' প্ৰিলিমছৰ কাৰণে মক টেষ্ট দিব। যেতিয়া আপুনি প্ৰিলিমছৰ লগত কি কৰিব, GS 1 আৰু GS 2 পঢ়িব, কিন্তু আপোনাৰ ফ'কাছটো থাকিব মেইনছত। চ' তেতিয়ালৈকে আপুনি মেইনছৰ কিতাপখিনিও অলপ পঢ়িব। মেইনছৰ কিতাপ যেতিয়া আপুনি পাছ কৰিলে, এতিয়া ষ্ট্ৰেটেজিখিনি কৈ আছোঁ। মেইনছ পাছ কৰাৰ লগে লগে আপুনি টপিক পঢ়িব প্লাছ এনচাৰ ৰাইটিং কৰিব। কাৰণ এনচাৰ ৰাইটিং নকৰিলে পৰীক্ষাত যাই টাইমটো মেকআপ কৰিব নোৱাৰে। চ' এনচাৰ ৰাইটিং মাষ্ট কৰিবই লাগিব। চ' এনচাৰ ৰাইটিং কৰিলেহে আপুনি নিজৰ যিখিনি প্ৰব্লেম, ক'ত কি হৈ আছে, কোনটো টপিক আপুনি এৰাইছে, কোনটোত ভাল আছে, আপুনি আপোনাৰ বেছটো ষ্ট্ৰং আছে, কোনটোত আপুনি উইক আছে, এই গোটেইখিনি ওলাই পৰিব। সেইমতে আপুনি আপোনাৰ প্ৰিপাৰেশ্যনটো চলাই ল'ব পাৰিব। চ' শেষত এটাই কথা ক'ম, ছাকচেছ ইজ দি ছাম অফ অল স্মল ইফৰ্টছ ৰিপিটেড ডে ইন এণ্ড ডে আউট। তাৰমানে এখন দিনত যি অলপ তোমালোকে যি ইফৰ্ট কৰা, এই সকলোবিলাক মিলিয়েই হৈছে ছাকচেছ। কোনে কৈছিল? ৰবাৰ্ট কলিয়াৰ। থেংক ইউ।